পিছত জানো যে এখন ফল মূলৰ দোকান আপোনাৰ অগ্নিদগ্ধ হৈছে গম পোৱাৰ লগত টিঙে যোনখন ফায়াৰ ব্ৰিগেড কণ্ট্ৰল কৰিছিলে, কিন্তু পাওঁতে যিকোনো অকণমান দেৰি হ'লে ফায়াৰ দোকান অগ্নিদগ্ধ হ'ল। কিন্তু টিঙা এখনৰ ফায়াৰ ব্ৰিগেড আগে যে ISLক খবৰ কৰিছিলে। ISLে কিন্তু তেতিয়া যেতিয়া আমি কণ্ট্ৰল ৰুমত পাইছিলোঁ বা কৰিছিলোঁ, তেতিয়া কি ক'লে যে আমাৰ কণ্ট্ৰল ৰুমত আমাৰ যোনটো এখন ফৰ্মেলিটি এটা থাকে, ফৰ্মেলিটি কৰি গাড়ী উলিয়াব পাৰিম। কিন্তু ISLক এটা কথা কৈছে, পানী কিন্তু এইফালৰ পৰা যায়, পানী কিন্তু ISLত আমাৰ ইয়াৰ পৰাই যায়। এইটো কথা কিন্তু জানি ল'ব লাগিব, কিন্তু মাঘেটাৰ পৰা সোনকালে কিন্তু ISL পৰা দেৰিকৈ পায়হি। মাঘেটাৰ ওচৰ নে ডিগবৈৰ ওচৰ, এইটো কথা কিন্তু ISLে জানিব লাগিব। কাইলৈ জবানবিহীন কৰিব কিন্তু লাগিব। আমি যোগাযোগ কৰোঁতে কৈছে যে এটা ফৰ্মেলিটি আছে, ফৰ্মেলিটি কৰি গাড়ী পঠিয়াইছে। মই তেতিয়া ক'লোঁ যে তেতিয়া মই 4খন জ্বলিলে, 2খন সোণাৰী দোকান, এখন গুদাম আৰু এখন ফল মূলৰ দোকান। আৰু দেখিছোঁ আপোনালোকে ইয়াত যিহেতু এই PW ৰাস্তাৰ কাষতে এই দোকানখন কি ধৰণে এই প্ৰচেছটো চলি আছে? চাওক, এইটো কথা ক'বলৈ গ'লে বেয়া। এখন দোকান যোনখন ফল মূলৰ দোকান, ক'বলৈ গ'লে ফল মূলৰ দোকান তলেদিনে গেছ লাইনটো গৈছে। ইমান তথ্য মই ইমান নাজানো, মানে গেছ লাইনটো সেইফালে গৈছে বুলি আমি সৰুৰ পৰা শুনি আছোঁ, কৰিছোঁ। কি ভিত্তিত শুনিলে এইটো কথা নাজানো। গেছ লাইনৰ পৰা অগ্নিদগ্ধ হৈছে বুলি মই গমো পোৱা নাই। অগ্নিদগ্ধ হৈছে কি কাৰণত হৈছে এতিয়ালৈকে উত্তৰ গম পোৱা নাই। কিন্তু মই সোণাৰী দোকান জ্বলিলে, সোণাৰী দোকান দুখন জ্বলিলে, এখন গুদাম, এখন ফল মূলৰ দোকান, আৰু এখন আপোনালোকে দেখি আছে মাৰ্কেটৰ পৰা পাই গ'লেই ISLৰ গাড়ীখিনি অলপ পাই পিনে এতিয়া নুমাই আছে। কিন্তু টিঙা এখন নোপোৱা নি আজিলৈকে এটা লাইন খতম হৈ গ'ল দিন। আপোনাৰ এটাই ভাগ্য ভাল যে আমাৰ ক'বলৈ গ'লে আমাৰ যোনজন বিধায়ক আমি আপোনালোকক তেখেতক ক'ব লাগিব যে তেখেতে ফায়াৰ ব্ৰিগেডখন ইয়াত আপুনি ষ্টাব্লিছ কৰাৰ কাৰণে আমাৰ এই আজি টিঙা অঞ্চলটো মানে সুৰক্ষিত হ'বলৈ 4খন দোকান গ'ল, কিন্তু বহুত গুচি গ'ল দিন। সেইটো কাৰণে বিধায়ক মুহূৰ্তক মই ধন্যবাদ জনাইছোঁ।